ডমকাৰ মুৰাদঝাৰত আটক 2 প্ৰবঞ্চকক। ফোনপেৰ জৰিয়তে লুটিছে ব্যৱসায়িক। মুৰাদঝাৰ আৰক্ষীৰ জালত পৰিছে এই প্ৰবঞ্চক। মুৰাদঝাৰ বজাৰত ফোনপেৰ জৰিয়তে 1000 টকাৰ পৰিৱৰ্তে 1 টকা দিলে প্ৰবঞ্চকটোৱে। ৰাইজে হাতেলোতে ধৰিলে এটা প্ৰবঞ্চকক। আন এটা প্ৰবঞ্চক পলাই যায়। অৱশেষত মুৰাদঝাৰ আৰক্ষীয়ে আটক কৰিলে পলাই যোৱা প্ৰবঞ্চকটোক। এই 2 প্ৰবঞ্চকে ভুৱা স্ক্ৰীনশ্বট বনাই দীৰ্ঘদিনৰ পৰা লুটিছে ধন। প্ৰবঞ্চক সাবিৰ আহমেদ আৰু সোহাইবক আটক কৰাৰ পিছতেই কেইবাজনো ভুক্তভোগী উপস্থিত হয় মুৰাদঝাৰ আৰক্ষী থানাত। ইফালে ভুক্তভোগীক এজাহাৰ উঠাই লোৱাৰ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ। এইটো বৰ আচৰিত কথা। আজি কেইটা দিনৰ পৰা মুৰাদঝাৰ অঞ্চলত এটা গ্ৰাস সৃষ্টি কৰিছে এই চাইবাৰ অপৰাধীসকলে। আজি বিভিন্ন সময়ত এনেকুৱা অপৰাধীৰ লগত জড়িত ব্যক্তিসকল দেখিবলৈ পোৱা যায় বা বিভিন্ন ধৰণৰ মানুহক প্ৰবঞ্চনা কৰি মানুহৰ পৰা লাখ লাখ টকা লৈ গৈ আছে। কিন্তু আজিৰ তাৰিখত সেইসকল ব্যক্তিক দেখিবলৈ পোৱা নাযায় বা আৰক্ষী ধৰিবলৈ সক্ষম নহয়। কিন্তু আচৰিত কথাটো হ'ল, যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ লগত 2জন ব্যক্তি জড়িত হৈ আছে। এজন হৈছে আমছু নজৰুল ইছলাম, তেওঁৰ ল'ৰা এজন, আৰু এজন তেওঁৰ নিজৰ গাঁৱৰ এজন ল'ৰা জড়িত হৈ আছে। এজন হৈছে সাবিৰ আহমেদ, যিজনক ৰাইজে ধৰি পেলাই থানাত আৰক্ষীক চমজাই দিছিলে। ইয়াৰ পিছত আৰক্ষীয়ে তেখেতৰ জৰিয়তে সোহাইব আহমেদক আটক কৰিবৰ কাৰণে বা ধৰিবৰ কাৰণে সক্ষম হৈছে। এই 2জন ল'ৰাই হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে পেট্ৰল পাম্পৰ পৰা এটা ঘটনা সংঘটিত কৰিছে। মুৰাদঝাৰৰ পৰা 4-5টা ঘটনা সংঘটিত কৰিছে। আৰক্ষী ধৰিবলৈ সক্ষম হৈছে। আৰক্ষীকো আমি ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে মই হোজাই জিলা আৰক্ষী অধীক্ষকো আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ হোজাই জিলা আমচুৰ ফালৰ পৰা, যে তেখেতে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ পেলাই এই হোজাই জিলাৰ যিটা চক্ৰান্ত চলি আছে বা যিটো চাইবাৰ ক্ৰাইম চলি আছে, যি জাল সিহঁতে হেৰি কৰি আছে, ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক কৰায়ত্ব কৰিব লাগে। আৰু মুৰাদঝাৰৰ পৰা নহয়, হোজাই জিলাৰ পৰা এইবিলাক নাইকিয়া হ'ব লাগে। আজি সহজ সৰল মানুহক যিদৰে লুণ্ঠন চলাই আছে, আজি তেখেত অলপ কনচিয়াছ থকাৰ কাৰণে বস্তুটো পোহৰলৈ আহিছে। কিন্তু কিমানজন মানুহক কেনেদৰে তেওঁলোকে প্ৰতাৰণা কৰিছে সেই বিষয়টো সন্মুখত আহিব লাগে। গতিকে আমি আশা কৰোঁ যে যদি এওঁলোকৰ ওপৰত যদি কঠোৰ ব্যৱস্থা প্ৰশাসনে লয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ যি পৰম্পৰা সমাজৰ পৰা নাইকিয়া হ'ব। নহ'লে এনেকুৱা ধৰণৰ অপৰাধী যিবিলাক কাৰ্য আছে, এইবিলাক দিনক দিনে বৃদ্ধি পাব। গতিকে হোজাই জিলা প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ মুৰাদঝাৰ আৰক্ষী প্ৰশাসনকো, মুৰাদঝাৰৰ যিটো আমাৰ অচি বহুত ভাল মানুহ তেখেতকো আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টো যাতে কোনো কম্প্ৰমাইজ নকৰি পেলাই দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে দ্বিতীয়বাৰ কোনো এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাণ্ড কৰিবৰ কাৰণে এশবাৰ যাতে ভাবিব লগা হয়। এই ক্ষেত্ৰত আমি হোজাই আমচু যিমান সহায় কৰিব লাগে, আমি সদায় প্ৰশাসনৰ লগত আমি আছোঁ। তো মানে এনেকুৱা হৈছে, এই মানুহজনে গৈ পেলাই এই যি দোকানত গৈ পেলাই যিটো দোকানত ধৰা পৰিছে, সেই দোকানৰ মালিকজনক গৈ পেলাই ৰিকুৱেষ্ট কৰিছে যে কম্প্ৰমাইজ লেটাৰ এখনত ছিগনেচাৰ মাৰি দিব লাগে। আৰু তেখেতে বিভিন্ন সময়ত আমচুৰ নাম লৈ পেলাই এনেকুৱা কৰিছে। গতিকে এনেকুৱা ব্যক্তি আমাৰ আমচুত নাই, হোজাই জিলাত আমচুত নাই তেখেত, এইটো স্পষ্ট। গতিকে তেওঁ যে বাৰে বাৰে আমচুক যে অপব্যৱহাৰ কৰি আছে, তেখেতৰ বিৰুদ্ধেও প্ৰশাসনে ব্যৱস্থা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। তেখেতৰ নামটো হৈছে নজৰুল ইছলাম, ঘৰটো হৈছে আপোনাৰ খুটালপুৰ জয়নগৰ এলেকা পৰিছে। গতিকে তেখেতৰ ওপৰত ব্যৱস্থা প্ৰশাসনে ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।